ৰাজ্যজুৰি বিহুৰ উৎসাহ গুৱাহাটীৰ জজ খেলপথাৰতো আচুৰ মুকলি বিহু ঢোল পেপাৰ মাতত মুখৰিত জজ খেলপথাৰ পৰম্পৰা ৰক্ষাৰে ৰঙত ৰঙীন জজ খেলপথাৰৰ বাকৰি প্ৰতি বছৰৰ দৰে এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হয় মুকলি বিহু বিহু হুঁচৰিৰ সমান্তৰালকৈ জনজাতীয় নৃত্যৰে মুখৰিত জজ খেলপথাৰৰ বাকৰি অসম আন্দোলনৰ সময়তেই আৰম্ভ হোৱা এইখন মুকলি বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰি আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় এইখন এখন জজ খেলপথাৰ য'ত অসম আন্দোলনৰ সময়ত যেতিয়া কাৰ্যসূচীবোৰ কৰিবলৈ দিয়া হোৱা নাছিল সদৌ গুৱাহাটী ছাত্ৰ সন্থাই গুৱাহাটীৰ সকলো বিহু সন্মিলনীৰ অভিভাৱকত্বত এই ফিল্ডৰ পৰাই সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে এটা সাংস্কৃতিক যাত্ৰা আন্দোলন অসম চুক্তি হ'ল অসম আন্দোলনৰ সফল সমাপ্তিৰ পিছত মুকলি বিহুলৈ ৰূপান্তৰ হ'ল কিন্তু আমাৰ মূল বিষয়টো অমীমাংসিত হৈ আছে এইখন অসম আমাৰ হৈ থাকিব লাগিব বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰে গঠিত খিলঞ্জীয়া মানুহৰে প্ৰভুত্ব লাগিব সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব আমাৰ কোনো মানুহৰ মনত প্ৰশ্ন আহে পাম জানো আমি পাব লাগিব আৰু পাবৰ কাৰণে ঘওঁতে শিল ক্ষয় যায় ছাত্ৰ সন্থাৰ ৰাইজৰ অভিভাৱকত্বত আমি ঘঁহি আছো আমি এৰি দিয়া নাই আমি এৰি নিদিওঁ কাৰণ এইখন অসম আমি আমাৰ অসম কৰি ৰাখিব লাগিব আৰু তাৰ কাৰণে এই বছৰটোত যাতে খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত হ'ব পৰাকৈ যাতে আমি ফলাফল আদায় কৰিব পাৰোঁ তেনে এটা বছৰ অৱশ্যে পূৰ্বৰ তুলনাত এইবাৰ বিহু কিছু পৃথক কাৰণ জুবিন গাৰ্গ বিহীন এয়া প্ৰথম বহাগ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰে ঐতিহ্যমণ্ডিত জজ খেলপথাৰৰ মুকলি বিহুৰ কাৰ্যসূচী অন্য বৰ্ষৰ দৰে এইবাৰো ৰাজ্যৰ সাহিত্য সংস্কৃতি ক্ৰীড়া জগতত বিশেষ অৰিহণা যোগোৱা 21 গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানতেই জুবিন গাৰ্গক কৰি প্ৰতিগৰাকী উপস্থিত শিল্পীয়ে গীত পৰিৱেশন কৰিলে বান্ধোনেৰে বিহু পালন সন্দৰ্ভত ভাষণ প্ৰদান কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় এই বহাগে কঢ়িওৱা নতুন বছৰটোৱে আমাৰ বাবে বুঢ়াকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ কঢ়িয়াই আনিছে উদযাপন আৰম্ভ হৈছিল কিন্তু আমি কোনেও এবাৰলৈ ভবা নাছিলো যে কালৰ চকৰি এইদৰে ঘূৰিব আৰু ঠিক এটা বছৰৰ পিছত আজি আকৌ এই দিনটো এইখন কঢ়িয়াই হৈ ক'ব লাগিব যে জুবিন গাৰ্গ প্ৰথমটো বহাগ নিশ্চিতভাৱে যোৱা দুটা দশকতকৈ অধিক কাল বহাগ আৰু জুবিন গাৰ্গ উদযাপনৰ একেটা মুদ্ৰা ৰিপিটি আছিল একেই নাম আছিল গতিকে তেওঁৰ বৰ্তমানত এইবাৰ বহাগ উৎসাহহীন তথাপিতো জাতীয় উৎসৱটি আমি পালন কৰিব লাগিব পাতনিতে দুয়োগৰাকী শিল্পীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ আৰু যোৱা বহাগৰ পৰা এই চৌতলৈকে আমাৰ মাজৰ পৰা হেৰাই যোৱা প্ৰতিগৰাকী শিল্পী প্ৰতিগৰাকী পুৰুষা অসমীয়া আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ এটা আন্তৰিক প্ৰয়াস যে মুকলি বিহু উদযাপন এই উদযাপনেৰে সৈতে আমাৰ এটাই লক্ষ্য যে সিপাৰে সৈতে সংপৃক্ত হৈ থকা বিহু আমি নতুন প্ৰজন্মৰ সৈতে নতুন পুৰুষৰ সৈতে চিনাকি কৰি দিব লাগিব নহ'লে বিহু কেতিয়া মঞ্চত থকা বিহুকে লৈ সকলোৱে যদি বিহু সংস্কৃতিক আমি চিন্তন মন্থন কল্পনাৰ বাবে মেলি দিওঁ আহিব লগা সময়ত বিহুৱে নিজৰ স্বকীয়তা হেৰুৱাব আৰু স্বকীয়তাবিহীন বিহুক লৈ অসমীয়া জাতিটোৱে যি বিহুৱে আমালৈ সমন্বয় বতৰা লৈ আহে যি বিহুৱে সাহস আৰু উদ্যম প্ৰেৰণা লৈ আহে সেই বিহুক লৈ আমি আহিব লগা দিনত আমাৰ জাতীয় জীৱনৰ পৰিকল্পনাবোৰ কৰিবলৈ যাওঁতে ক'ৰবাত আমি জটিল সন্মুখীন হ'ব লাগিব সেই বিহুৰ বতৰত আমি প্ৰত্যেকগৰাকী অসমীয়া মনৰ খিলঞ্জীয়া মানুহক আহ্বান জনাব বিচাৰিছোঁ যে এই বৰ্ষটোত আমি সঁচাকৈয়ে কিছুমান কাম কৰিব লাগিব অনুষ্ঠানৰ শেষত সমূহীয়াকৈ হুঁচৰি পৰিৱেশন কৰিলে অনুষ্ঠানত উপস্থিত প্ৰতিগৰাকী ব্যক্তিয়ে অপায় অমংগল নাশৰ কামনাৰে সমূহীয়া প্ৰাৰ্থনা কৰে জজ খেলপথাৰত আৰু
এনেদৰে পৰম্পৰা ৰক্ষা কৰি ৰাজ্যজুৰি পালন কৰে জুবিন গাৰ্গবিহীন প্ৰথমটো ৰঙালী বিহু। ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট, আসাম টক্স।